নমস্কাৰ, মই প্ৰেক্ষী মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন যিহেতু মই ব্লগ দিয়া হোৱাই নাই আপোনালোকৰ মাজলৈ, তো ভাবিলোঁ আজি এটা বনাই দিওঁ। আজি আমাৰ ঘৰত পাতিছে মৃতকত দিয়া, তো তাকে কিনো নিয়ম কৰা হয় তাকে বোলো অকণমান দেখুৱাম বুলি ভাবিছোঁ। গাটো বৰ এটা বেছি ভাল নহয়, তথাপিতো ভিডিঅ' কৰিব মন নাই, তথাপিতো বোলো ইমান দিন যিহেতু ভিডিঅ' কৰা নাই আৰু আজি ঘৰতে যিহেতু কিবা এটা নিয়ম কৰাও হৈছে, তো তাকেই ভাবি মই বোলো ভিডিঅ' এটা আগবঢ়াই দিওঁ আপোনালোকৰ মাজলৈ। তো আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু যিসকলে নতুনকৈ চাই আছে তো তেওঁলোকে মোক আৰু আগবাঢ়ি যাবলৈ যাতে আশীৰ্বাদ কৰিব, আৰু তেতিয়াহ'লে মোৰ ভিডিঅ'টো সকলোৱে চাই থাকক। যিহেতু আমাৰ ঘৰটো ভঙা দেখি আমি ভাড়া ৰুমতহে আছোঁ, মানে আমাৰ নিজৰে ভাড়া ৰুম, তো তাতে আছোঁ। আৰু এতিয়া মানে আমাৰ পাকঘৰটো যিহেতু ভঙা নাছিলে, তো তাতে নিয়মটো কৰা হৈছে। আৰু আপোনালোকক ভাবিছোঁ দেখুৱাওঁগৈ, দাদাই কিবা হাঁহ চফা কৰা লাগি আছে, হাঁহ কটা মেলা, তো তাকে ভাবিছোঁ আপোনালোকক দেখুৱাওঁগৈ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আৰু ব'লক তেতিয়াহ'লে এতিয়া হাঁহ কটা চাওঁগৈ। এইফালে এইটো ৰুম ভাঙিলে দেই, আমাৰ নিজৰ ৰুমটো, আৰু এইফালে এনেই কিবা এখন দি থৈ দিছে, আৰু এইফালে আমাৰ মিনুৱে জমি আছেহি। আৰু এইফালে এইটো ৰাজহাঁহটো কাটিবলৈ কাৰণে যোগাৰ কৰি লৈছে দাদাই। এনেকৈ আৰু এইটোৱে সেইটোৱে মৃতকত দিয়া হ'ব। আৰু এইফালে কাপোৰ কানি খুলি লৈছে। মানে ওলাবলৈ অকণমান লাজ পায়, মানে কাপোৰ খুলি ল'লে কেলৈ নাজানো, ভিডিঅ'ত নুলিয়াবৰ কাৰণে মোক সদায় মানে কয়, মানে বকি থাকে, মানে মই ভিডিঅ' বনাই থাকিলে সি ভিডিঅ' কৰিব নিদিয়ে, তই ভিডিঅ' কৰচোন বাৰু, তোক মই কি কৰিম চাবি, এনেকৈ মানে দম দি থাকে সি, মানে লাজ পায় মানে ভিডিঅ' উঠিবৰ কাৰণে। মোবাইলৰ লাইটটো ওপৰতে থাকিলে। দাদাই ধুনীয়াকৈ মাংসখিনি কাটি দিলে, আৰু মায়ে এইফালে বনালে। ভিডিঅ' কৰি থাকিবলৈ নহ'লে, কিমাননো মাংস ওলাইছিলে 2 কেজি ওপৰতে ওলাইছিলে। আৰু এইফালে মায়ে ধুনীয়াকৈ বনাই আছে, দেখুৱাই দিছোঁ আপোনালোককো অকণমান। কেৰাহীটো সৰু হ'ল, আৰু আকৌ অকণমান দেৰি পাছতে মানে কেৰাহীটো বাৰু বদলাই দিয়া হ'ল। ভিডিঅ' কৰি সেয়া থকা নহ'ল, আৰু দেখুৱাম, চাই থাকক আৰু আপোনালোকে। এইফালে এয়া জলকীয়া ভাজি বনাম মই, এতিয়া গেছতে বনাই দিওঁ, আৰু মায়ে এইফালে মাংস বনাই আছে জুইত। কেৰাহীটো বদলাই দিওঁ, নহ'লে সেই ডাঙৰ কেৰাহীটো দি দিওঁ। এইফালে বনাই আছে। এতিয়া এই পেটু ভাজিখিনি বনাই লওঁ। এইখিনি মই চফা কৰিলোঁ বাৰু, সেইটো কাৰণে মানে মাংসটোনো কিমান ল'লে দেখুৱাব পৰা নহ'লে। এইফালে কেৰাহীটো পাতি লৈছোঁ, আৰু এইফালে পিঁয়াজ কাটি লৈছোঁ, আৰু এয়া নহৰু খুন্দি ল'লোঁ, বনাম এতিয়া। আৰু এইফালে আমাৰ মায়ে এই কেৰাহীখন মানে বদলাই দিলে, সেইখন সৰু কেৰাহীত বনাইছিলে, মানে এখন সৰু হ'ল, আকৌ এখন মাটি কেৰাহীখনত দি দিলে। আৰু এয়া বনাই আছে, ৰঙালাও আৰু আলু দিয়া আছে ইয়াতে। বনাই আছে পুৰা, ইমান আছে গৰম তাতে, বনাই আছোঁ। নিমখ হালধি দি ল'ব, আৰু এতিয়া অকণমান আকৌ লৰাই দিছোঁ। ৰেড চিলি অকণমানো দি দিলোঁ। এতিয়া ঢাকি দিওঁ ধুনীয়াকৈ, সিজি থাকক অকণমান দেৰি। মাংসও সিজি আছে, জুইত বনাইছে মায়ে।
পুৰা ঘামি গৈছোঁ তাত যিহেতু ফেন নাই সেইটো কাৰণে আকৌ এইটো ৰুমলৈ আহিছোঁ আমাৰ নিজৰ ৰুমলৈ পাকঘৰটো আচলতে ভঙা নাই মানে আমাৰ থকা ৰুমকেইটাহে ভাঙিলে পাকঘৰটো ভাঙি দিলে মানে অকণমান দিগদাৰ হয় যিহেতু ভাত চাত বনাবৰ কাৰণে তো সেইটো কাৰণে মানে পাকঘৰটো ভঙা নাই অকল মানে আমি থকা ঘৰটোহে ভাঙিছে আৰু দেখুৱাই থাকিম আৰু কি কৰে আমাৰ নিয়মবোৰ অকণ অকণকৈ দেখুৱাইছোঁ আৰু ৰাজহাঁহ মাৰিছে যিহেতু দেখুৱালোঁ আপোনালোকক দাদাই কাটিলে ধুনীয়াকৈ তাৰপিছতে এনেকৈ বনাই আছোঁ আৰু মই জলকীয়া ভাজিটো বনাই আছোঁ হ'লে মানে আৰু দেখুৱাম ধুনীয়াকৈ বেছি আইটেম কৰা নাই মিটুকত দিবলৈহে তো মানে অকল হাঁহ মাংসই উলিয়াব বেলেগ একো নুলিয়াই জলকীয়া ভাজি এখন হ'ব আৰু মাংস ভাজিখন হ'ব সেয়াই আৰু বেলেগ একো নাই লোৱা আৰু বেছি আইটেম হ'লে খাবলৈও বেয়া দিয়কচোন আমি মানে যেনেকৈ ভাল পাওঁ আৰু তেনেকৈ দিছোঁ দেখুৱাই থাকিম আৰু ঘামি জামি অৱস্থা বেয়া হৈ গৈছে জুই ধুৱাইছে যিহেতু মায়ে জুইত বনাই আছে মাংসটো আৰু মই যিহেতু গেছতে বনাই আছোঁ দেখিছেই সেয়াই আৰু চাই থাকিব তেনেহ'লে দেখুৱাই থাকিম মুখখন মানে কথাই নুফুটা হৈ গৈছেগৈ চাই থাকিব তেতিয়া ঢাকনখন এতিয়া আঁতৰাই লওঁ ইফালে মোৰ জ্বলা ভাজি বনি ৰেডি হৈ গ'ল বনাই মেলি ৰেডি আৰু ধুনীয়াকৈ বনাই হৈ গ'ল আৰু এইফালে মাৰ মাংস বনি আছে বৰ গৰমো কৰিলোঁ এই মাংসখিনি দেখুৱাই ধোঁৱা ধোঁৱা ওলাইছে কিবা ধুৱাইছে কিমান আকৌ এয়া মাংস মাংসও মা ভাগৰ বনি ৰেডি হৈছেগৈ আৰু ধুৱাইছে যিহেতু কাৰণে ভালকৈ ভিডিঅ'টো কৰিব নাই পৰা ইমান ধুৱাইছে আৰু ধুনীয়াকৈ বনাই হৈ গ'ল আৰু এইফালে মায়ে প্ৰথমতে ককালে বুলি আগবঢ়াই লৈছে দেখিছে মৃতকত পাৰিছে যিহেতু কৈছোঁ আপোনালোকক ধুনীয়াকৈ প্ৰাৰ্থনা কৰি আছে মই ভিডিঅ' অকণমান কৰি থৈ দিলোঁ তাৰপাছতে আৰু এইফালে দাদাহঁতক দি দিলে খাবলৈ কাৰণে এইফালে আমাৰ আগফালে মানে যোনটো ৰুমটো খালী হৈ আছিলে বস্তুবোৰ নথকা ৰুমটোতে খাবলৈ দিয়া হ'ল মানে ইটো ৰুমত ঠেক ঠুক হয় যিহেতু সেইটো কাৰণে এইটোত যিহেতু একো বস্তু নাই আৰু চবেই লুকাই আছে দেখিছেনে আৰু এইফালে আমাৰ কিবা কিবি অকণমান উলিওৱা হয় মানে আৰু এইফালে আমাৰ বছে খাই আছে অকলে অকলে এইফালে আগবাঢ়িছিলে ধূপ চাকি জ্বলাই থোৱা হৈছে আৰু এতিয়া সিহঁতক দিয়া হোৱাৰ পাছত আমি খাম আৰু লাহেকৈ এইটো আমাৰ মৃতকত দিয়া মেইনটো এইটো বগা পানী আকৌ ৰঙা পানী নহয় আমাৰ বগা পানীহে দিয়ে মৃতকত দেই আমাৰ এইটো নিদিলে নহয় যিহেতু আমাৰ ককাই খায় এনি টাইম খাই মানে ডিং ডং হৈ থাকে তো সেইটো কাৰণে মানে এইটো নিদিলে নহয় এইটো দিবই লাগে এইফালে আমাৰ বিলনীয়া এতিয়া আমি খাই লওঁ আমি সন্মুখতে চব গোটাহে লৈছোঁ এইফালে জলকীয়া ভাজি আছে আৰু এইফালে মাংস এইফালে ভাত এয়া মই সজোৱাখনতে লৈ লৈছোঁ ভাত মৃতকত যিহেতু আমাৰ সজায় সেইখনতে লৈ লৈছোঁ খাই লওঁ এতিয়া এইফালে মেও চিঞৰি আছে যা মেও এইখিনিত চিঞৰি আছেহি আদৰ আমি এতিয়া খাই লওঁ দেই এইফালে নবৌ এইফালে মা কৈ আছো দেই বা হ'ব নাই হ'ব নাই
ধুনীয়াকৈ গাইজ খাই বৈ হৈ গ'ল। বেৰিডাল আগলৈ আনি লৈছোঁ। খাই বৈ হৈ গ'ল মানে ভিডিঅ' কৰি নাথাকিলোঁ, যিহেতু খাই থাকিলে অকণমান দিগদাৰ হয় ন ভিডিঅ' কৰি থাকিব, সেইটো কাৰণে ভিডিঅ' কৰি নাথাকিলোঁ। তামোল খাই ওঠ ৰঙা হৈ আছে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আকৌ লগ পাম তেতিয়াহ'লে নেক্সট এটা ভিডিঅ'ৰ সৈতে। বাই বাই, লাভ ইউ অল।